নমস্কাৰ চাই আছে ডিবি নিউজ অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মাই মানহানি গোচৰ ৰুজু কৰিছে। এই কাৰণে মানহানি গোচৰ ৰুজু কৰিছে। অভিযোগ আহিছে যে মীৰা বৰঠাকুৰে ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে শেহতীয়াকৈ ধৰ্মীয় কিছু অনুষ্ঠানৰ পৰা টকা লোৱাৰ অভিযোগ আনিছে। আৰু এই অভিযোগৰ পিছতে এতিয়া আদালতৰ কাষ চাপিছে মুখ্যমন্ত্ৰীৰ পত্নী তথা প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ স্বত্বাধিকাৰী ৰিণিকী ভূঞা শৰ্মাই। আদালতত মুখামুখি হ'ব ৰিণিকী ভূঞা শৰ্মা আৰু অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে। জনাব সবিশেষ। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিপক্ষে মানহানি গোচৰ। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিপক্ষে ধৰ্মীয় স্থানৰ পুঁজি সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল মীৰা বৰঠাকুৰে। বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছে ৰিণিকী ভূঞা শৰ্মাই। ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে মহামৃত্যুঞ্জয় ধাম আৰু গুৱাহাটী মা কামাখ্যা মন্দিৰৰ ভক্তৰ পৰা অনুদান সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। অহা 18 জুলাইত কংগ্ৰেছৰ নেত্ৰীগৰাকী আদালতত হাজিৰ হ'ব লাগিব। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিপক্ষে মানহানি গোচৰ। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিপক্ষে ধৰ্মীয় স্থানৰ পুঁজি সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু মানহানি গোচৰ ৰুজু কৰিছে ৰিণিকী ভূঞা শৰ্মাই। ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে মহামৃত্যুঞ্জয় নগাঁৱত থকা ধামৰ আৰু গুৱাহাটীৰ মা কামাখ্যা মন্দিৰৰ ভক্তৰ পৰা পোৱা অনুদানৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ আনিছিল আৰু অহা 18 জুলাইত কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ সৈতে আদালতৰ সন্মুখীন হ'ব এতিয়া ৰিণিকী ভূঞা শৰ্মাই। শেহতীয়াকৈ এই বিষয়টো খুবেই চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানি গোচৰ মুখ্যমন্ত্ৰীৰ পত্নী তথা প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ স্বত্বাধিকাৰী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে এক অভিযোগ আনিছিল, যি অভিযোগত উল্লেখ কৰিছিল গুৱাহাটী মহানগৰীত থকা কামাখ্যা মন্দিৰ আৰু নগাঁৱত থকা মহামৃত্যুঞ্জয় ধামৰ অনুদান সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে। আৰু এই অভিযোগৰ পিছতে ক্ষোভ প্ৰকাশ কৰিছে ৰিণিকী ভূঞা শৰ্মাই। প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মাই কয় এই অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন। আৰু এই অভিযোগৰ পিছতে এতিয়া ৰিণিকী ভূঞা শৰ্মাই আদালতৰ কাষ চপাৰ কথা উল্লেখ কৰিছে আৰু 18 জুলাইত কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ সৈতে আদালতত মুখামুখি হ'ব, কিয়নো 18 জুলাইত কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে আদালতত হাজিৰ হ'ব লাগিব। আৰু এই কথা জানিব দিছে মুখ্যমন্ত্ৰী পত্নী তথা প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ স্বত্বাধিকাৰী ৰিণিকী ভূঞা শৰ্মাই। লগতে উল্লেখ কৰিছে ন্যায় লাভ নকৰালৈকে ন্যায়ালয়ৰ সৈতে যুঁজ দি যাব বুলি মন্তব্য কৰিছে ৰিণিকী ভূঞা শৰ্মাই। লক্ষণীয়ভাৱে কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে অভিযোগ উত্থাপন কৰিছিল নগাঁৱত থকা মহামৃত্যুঞ্জয় মন্দিৰৰ যি ধৰ্মীয় স্থানৰ পৰা অহা পুঁজিৰ ধন ৰিণিকী ভূঞা শৰ্মাই সংগ্ৰহ কৰে বুলি অভিযোগ উত্থাপন কৰিছিল। আৰু এই অভিযোগৰ পিছতেই এতিয়া কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছে আৰু এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰিছে। ইতিমধ্যে কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছে ৰিণিকী ভূঞা শৰ্মাই। এয়া সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰিছে আৰু তেওঁৰ বিৰুদ্ধে অপৰাধমূলক মানহানি গোচৰ ৰুজু কৰিব বুলি উল্লেখ কৰিছে আৰু মন্তব্যও কৰিছে যে এয়া সম্পূৰ্ণ ভিত্তিহীন। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে মোৰ বিৰুদ্ধে অনাহক অভিযোগ আনিছে আৰু এই অভিযোগ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি ৰিণিকী ভূঞা শৰ্মাই মন্তব্য কৰিছে আৰু এয়া সম্পূৰ্ণ আইন আদালতৰ জৰিয়তে যুঁজ হ'ব বুলি উল্লেখ কৰিছে। আৰু ইতিমধ্যে মীৰা বৰঠাকুৰে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰি অপৰাধমূলক মানহানি গোচৰ ৰুজু কৰিছে ৰিণিকী ভূঞা শৰ্মাই। আৰু সেই গোচৰৰ ভিত্তিতেই 18 জুলাইত কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে আদালতত হাজিৰ হ'ব লাগিব।
এতিয়া অহা 18 জুলাইত কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে আদালতত হাজিৰ হ'ব লাগিব। এই সম্পৰ্কে সম্পূৰ্ণ বিষয় এতিয়া গোচৰ ৰুজু কৰা হৈছে আদালতত আৰু আদালতত বিচাৰ হ'ব পৰৱৰ্তী পৰ্যায়ত। ইতিমধ্যে ৰিণিকী ভূঞা শৰ্মাই মন্তব্য কৰিছে যে এই অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু আইনী পদক্ষেপ গ্ৰহণ কৰিছে বুলি স্পষ্ট ৰূপত মন্তব্য কৰিছে আৰু আইনৰ বিচাৰৰ পিছত সকলো বিষয় স্পষ্ট হৈ উঠিব।